হেল্ল' গাইজ, যিসকল শিক্ষাৰ্থীয়ে GT আৰু PGTৰ টেট ৰিক্ৰুইটমেণ্ট টেষ্ট 2024ৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ কাৰণে এক বিশেষ খবৰ। এই সম্পূৰ্ণ ইনফৰমেশ্যনখিনি পাবলৈ শেষলৈকে ভিডিঅ'টো চাব। মাৰ্চ তাৰিখে পেপাৰত এটা কৰিজেণ্ডাম ওলাইছিলে, অৰ্থাৎ তেওঁলোকে যিটো এডভাৰটাইজমেণ্ট ওলাইছিলে 27/12/2023 তাৰিখে, তাত কিছুমান কাৰেকশ্যন কৰিছে। আৰু সেই কাৰেকশ্যনবিলাক কি আছিলে সেইটো চাই ল'ব। বহুতৰ কাৰণে হয়তো এইটো বহুত দৰকাৰী জনাটো। তো কৰিজেণ্ডামটো কি আছিলে চাওক। In pursuance of the GOPT OM number ABP 129/2018 170 dated 21/12/2022 and subsequent OM number ABP 129/2018 175 dated 4/5/2023. The reservation criteria clauses for EWS category mentioned in the advertisements number E 392562/1, number E 392562/2, number E 392562/3 and number E 392562/4 common dated 26/12/2023 published in the local dailies on 27/12/2023 for filling up of the vacancies of postgraduate teacher and graduate teacher of both government and provincial secondary schools are hereby withdrawn. তো বহুতে হয়তো এইটো চাই পেলাই ভাবিব যে এই এডভাৰটাইজমেণ্টটো উইথড্ৰ হৈ গ'ল নেকি, আৰু এপ্লিকেশ্যন নহয় নেকি, পষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰৰ যিটো টেট টেষ্ট সেইটো নহ'ব নেকি? আচলতে সেইটো নহয়। তো এই এডভাৰটাইজমেণ্টবিলাক যে ওলাইছিলে 27/12/2023 তাৰিখে গভৰ্ণমেণ্ট স্কুলৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ আৰু প্ৰভিঞ্চিয়েলাইজড ছেকেণ্ডেৰী স্কুলৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ। তো এই এডভাৰটাইজমেণ্টটোত EWS কেটাগৰীৰ যিখিনি ক্ল'জ আছিলে সেইখিনি উইথড্ৰ কৰিছে, অৰ্থাৎ EWS ৰিজাৰ্ভেশ্যনটো নাথাকে। গতিকে যিসকলে ভাবি আছে যে মই EWSত এপ্লাই কৰিম, তেওঁলোকৰ কাৰণে এইটো দুখ খবৰ। এইটো মনত ৰাখিব যে EWS কেটাগৰীটো এতিয়াৰ পৰা নাথাকে, কাৰণ সেই এডভাৰটাইজমেণ্টৰ পৰা এই ক্লজটো উঠাই দিছে। তাৰপিছতো কি লিখিছে যে moreover the procedure application seeking condonation relaxation of any criteria should be made to appropriate authority as per applicable norms at least 7 days prior to filling up of online applications appeared at serial F under the head please note in the advertisement number he আগৰ কেটাই দিছে common dated 26/12/2023 published in the local dailies on 27/12/2023 for filling up of the vacancies of postgraduate teacher and graduate teacher of both government and provincial secondary school are also hereby withdrawn. তো তাতে আৰু এটা বস্তু কৈছে যে তাতে এটা চিৰিয়েল নাম্বাৰ এফত এটা বস্তু লিখা আছিলে এডভাৰটাইজমেণ্টত, মই লাগিলে দি দিম। এই বস্তুখিনি লিখা আছে, ডাঙৰ কৰি যে লিখা আছে এপ্লিকেশ্যন ছিকিং কণ্ডনেশ্যন, অৰ্থাৎ কোনোবা প্ৰাৰ্থীয়ে যদি মানে ৰিলেক্সেশ্যন বিচাৰে, ধৰক এইজৰ কাৰণে বা কণ্ডনেশ্যন কিবা বস্তু ভুল হৈছে এইটো শুধৰাব লাগে, তাৰ কাৰণে যদি 7 দিন আগতে অনলাইন এপ্লাই কৰাৰ 7 দিন আগতে এপ্লিকেশ্যন দিব পাৰিব বুলি এটা অপশ্যন আছিলে, সেই বস্তুটো উইথড্ৰ কৰি লৈছে আৰু সেইটো এফ নাম্বাৰত আছিলে প্লিজ নোটত, সেইটো কথা ইয়াত কৈছে। গতিকে ইয়াত এপ্লিকেশ্যন মানে এই গোটেই প্ৰচেছটো উইথড্ৰ কৰাৰ কথা কোৱা নাই, মাত্ৰ দুটা বস্তু উইথড্ৰ কৰাৰ কথা কৈছে। 1 নম্বৰত কৈছে যে এই EWS ক্লজটো উঠাই দিছে, আৰু 2 নম্বৰত কৈছে যে অনলাইন এপ্লাই কৰাৰ 7 দিন আগতে যিটো অপশ্যন ৰাখিছিলে যে কিবা ৰিলেক্সেশ্যন বা কণ্ডনেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব, সেই বস্তুটো এতিয়া নাথাকে, উঠাই দিছে। তো এইখিনি আছিলে মূল কথা। মই ভাবোঁ এইটোৱে হয়তো বহুতক উপকৃত কৰিব। তো ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।